নমস্কাৰ জীৱনৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। অহা 6 তাৰিখ বৃহস্পতিবাৰৰ দিনা শনি জয়ন্তী। জেঠ মাহৰ কৃষ্ণপক্ষ অমাৱস্যা। হিন্দু ধৰ্মত এই অমাৱস্যাৰ বহুত মান্যতা আছে। ন্যায়াধিপতি শনিদেৱৰ জন্মদিন হয়, সেয়েহে সেই দিনটোত শনি জয়ন্তী হিচাপে পালন কৰা হয়। এইদিনা হোৱা অমাৱস্যা তিথি বহুত মহত্বপূৰ্ণ অমাৱস্যা, সাবিত্ৰী অমাৱস্যা বুলি কোৱা হয়। বন্ধু বান্ধৱীসকল, এইদিনা যিকোনো উপায় কৰিলে ফল পায়, শুভ ফল পায়। মাতৃয়ে সন্তানৰ কাৰণে উপায় কৰে, বিদ্যাৰ্থীয়ে বিদ্যাৰ কাৰণে, নিবনুৱাই কৰ্মপ্ৰাপ্তিৰ কাৰণে, চাকৰিয়ালসকলে পদোন্নতিৰ কাৰণে, অবিবাহিতাই বিবাহৰ কাৰণে নানান উপায় কৰে। সকলো মনোকামনা অমাৱস্যাৰ দিনা ভক্তি আৰু শ্ৰদ্ধা আৰু বিশ্বাসেৰে কৰিলে মনোকামনা পূৰ্ণ হ'বই। তাতে সেইদিনা শনি জয়ন্তী। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি থ'ব। যিহেতু অমাৱস্যা আৰু শনি জয়ন্তী, সেয়েহে সেইদিনা পুৱা সোনকালে উঠি গা পা ধুই দৈনিক পূজা কৰাৰ দৰে পূজা কৰিব। লগতে বজৰংবলী হনুমানকো পূজা কৰিব। হনুমান চালিচাও পাঠ কৰিব। আৰু আহঁতৰ পাতত এটা বিশেষ উপায় আছে। বিশেষ উপায় কৰিলে বিশেষ ফল পাব। আহঁতৰ পাত লাগিব 11টা। 11টা আহঁত গছৰ পৰা পাত লৈ আনিব। ওচৰত যদি নাই তেন্তে আগদিনাই আনি থৈ পূজাৰ স্থানত থৈ দিব। পাতকেইটা ধুই পখালি ধুনীয়াকৈ চাফা কৰি ৰাখিব। চিঙোতে যাতে চাব পাতকেইটা পুৰঠ হয়, কুমলীয়া পাত বা ফটা নহয়, ফুটা ফুটা। ভালকৈ পাতকেইটা ধুই চাফা কৰি ল'ব। গংগাজল থাকিলে অলপ ছটিয়াই ল'ব আৰু তাতে অলপ ৰঙা চন্দন বা কুমকুমৰ অলপমান পানী মিহলাই লেপ কৰি উক্ত পাতকেইখিলাত শ্ৰীৰাম শব্দটো লিখি দিব। মই ভিডিঅ'ত দেখাই দিছোঁ তেনেকৈ। আহঁতৰ পাতকেইখিলাত শ্ৰীৰাম শব্দটো লিখি দিব। ৰঙা চন্দনেৰে লিখিলে বেছি ভাল পাৰিলে কুমকুমতকৈ। এখিলা এখিলা কৰি 11খিলা পাততে শ্ৰীৰাম লিখিব। তাৰ পাছত পাতকেইখিলাৰে এডাল মালা বনাব। এডাল ৰঙা সূতা ল'ব, ৰঙা মলিত ল'লেও হয়। পাতকেইখিলা ঠাৰিত গাঁঠি মাৰিব, মাজতে ফুটা কৰি নবনাব। ঠাৰিত গাঁঠি মাৰি মালা বনাই দিব। পাতকেইখিলা ফুটা নকৰিব, ঠাৰিটো গাঁঠিত মাৰিব। গাঁঠি মাৰি মাৰি এই ঠাৰিটোত গাঁঠি মাৰি মাৰি যেনেকৈ আমি আমদলি গাঁঠোঁ তেনেকৈ গাঁঠি মাৰি এডাল মালা বনাই ল'ব। তাৰপাছত কোনো হনুমান মন্দিৰলৈ গৈ হনুমানৰ ওচৰত অৰ্পণ কৰিব। ভৰিত নহয়, শ্ৰীৰামক ভৰিত কেতিয়াও নথব। তেখেতক হাততে পিন্ধাই দিব। হাত বা গদাত থাকিব নহয়, তাতে অৰ্পণ কৰিব। তাৰপৰা এই মন্ত্ৰফাঁকি গাব। এই মন্ত্ৰফাঁকি গালে খুব ভাল। ওম শ্ৰী হনুমন্তয়ে নমঃ, ওম শ্ৰী হনুমন্তয়ে নমঃ। এনেকৈ 11 বাৰ জপ কৰিব। এই সময়ত আপোনালোকে অন্য চিন্তা নকৰিব। মাত্ৰ এই ফাঁকি মন্ত্ৰই আপোনাৰ জীৱনলৈ বহুত পৰিৱৰ্তন আনিব। এনে কৰিলে আমাৰ শনিৰ কুদৃষ্টিও আঁতৰি যায়। শনিৰ যেতিয়া কুদৃষ্টি আঁতৰি যায়, সুদৃষ্টি আহে, তেতিয়া আপুনি বহুত ভাগ্যশালী হৈ পৰিব। শনিৰ কৃপা লাভ কৰে, ভাগ্যত দুৱাৰ খোল খাই যাব। যিহেতু কাইলৈ জেঠ মাহৰ ডাঙৰ অমাৱস্যা, অমাৱস্যাৰ দিনা গৰুক আহাৰ খোৱালে বহুতো দুৰ্ভাগ্য কাট খাই যায়, আপোনাৰ ভাগ্য খোল খায়। গতিকে ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।